हेलो एवरीवन। तो आज आमी कथा पातिम विरोधी दलपति राहुल गांधी डांगरियाई भारतर इलेक्शन कमिशनर ओपरत केनेकुवा धৰণৰ अभियोग आनिছিলে সেই সন্দৰ্ভত আমি এই ভিডিওটোত বিতংভাৱে আলোচনা কৰিম। ঠিক আছে। তো ভাৰতৰ যেটো নিৰ্বাচন আয়োগ আছে নিৰ্বাচন আয়োগে ভাৰতৰ ওপৰত এটা কি দি থাকে সদায় এটা পহলদাৰ দি থাকে। ঠিক আছে। সেই কাৰণে ভাৰতৰ গণতন্ত্ৰ এটা বহুত ভালদৰে কি কৰিছে কাম চলাই গৈ আছে। কিন্তু সকলো ৰাজ্যৰ আৰু সকলো নাগৰিকৰ ওপৰত ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতি থকা সম্পূৰ্ণ বিশ্বাস আছে যে ৰাজ্যত যিকোনো ধৰণৰ নিৰ্বাচন হওক বা ভাৰতৰ লোকসভা নিৰ্বাচন হওক বা পৰিষদ নিৰ্বাচন হওক তেনেকুৱা সকলো নিৰ্বাচন মুক্ত আৰু ন্যায্যভাৱে পৰিচালনা হওক। কিন্তু কথাটো আহি পৰিল যে ইমান ডাঙৰ ডাঙৰ যিবিলাক ইয়াতে অভিযোগ উত্থাপন কৰা হৈছে এই অভিযোগত তেওঁ কি কৰিছিলে ৰাহুল গান্ধীয়ে এটা সমষ্টিতে ভালদৰে পৰ্যবেক্ষণ কৰি চোৱা বুলি তেখেতে কৈছে যে প্ৰায় 1 লাখতকৈ অধিক ভোট চুৰি কৰাৰ প্ৰমাণ আছে তেওঁৰ হাতত। ঠিক আছে। তো ইয়াতে এক প্ৰকাৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতি এটা মানে অপৰাধমূলক যেটো প্ৰমাণ হেনেকুৱা দাঙি ধৰা দেখা পোৱা গৈছে। তো আমি বুজিব লাগিব যে নিৰ্বাচনী গণতন্ত্ৰৰ যেটো কাম কাজ এটো মানে সৰু সৰু কথা নহয় যে সকলোৱে এটো ইজিলি মানে হ্যান্ডেল কৰিব পৰা যোৱা কাম হয়। তেনেকুৱা ক্ষেত্ৰত আগতেও মানে কি হৈছে যে ইণ্ডিয়াৰ যেটো ইলেকশ্যন সিস্টেম হয়। ঠিক আছে। ইলেকশ্যন সিস্টেমটো মানে অবজাৰ্ভ কৰাৰ কাৰণে বেলেগ বেলেগ দেশৰ পৰা মানুহবিলাকে আহি কিনে কি কৰিছিলে যে ইলেকশ্যনৰ যেটো প্ৰসেস হয় যেটো টেকনিক হয় যে ইমান প্ৰায় 140 কোটি মানুহৰ যেটো ইলেকশ্যন কণ্ডাকশ্যন হয় কেনেকুৱা ধৰণৰ এটা সুচাৰুৰূপভাৱে ইলেকশ্যন কমিশন অফ ইণ্ডিয়া চলাই লৈ যাব পাৰে তাৰ ওপৰত মানুহবিলাকে চাইছিল। তো ইয়াতে নিৰ্বাচনী ব্যৱস্থাটো মুক্ত আৰু ন্যায্য হোৱাটো অতিকৈ প্ৰয়োজনীয়। ঠিক আছে। যেটো আৰ্টিকল 326 আছে অনুচ্ছেদ 326 যেটো আছে হেতু আমাক কি দিয়ে এটা প্ৰাপ্তবয়স্ক যেটো ফ্ৰেঞ্চাইজি হেতু আমাক দিয়ে। ইয়াৰ জৰিয়তে কি কৰা হয় যে মানুহৰ যেটো ভোট দিয়াৰ অধিকাৰ মানুহৰ অধিকাৰযুক্ত ব্যক্তিসকলে যাতে এই ইলেকশ্যনৰ প্ৰচেছটোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে। কিন্তু যিকোনো ইলেগেশ্যন লগোৱাৰ পিছত ইয়াৰ ওপৰত কি উঠে এটা প্ৰশ্ন চিন আহি যায়। ঠিক আছে। তো ইয়াৰ আগতেও 2019 আৰু 2023-24 ইলেকশ্যনৰ সময়তো ইয়াৰ ওপৰত বহুতো ধৰণৰ কি হৈছে বিধি উলংঘা কৰাৰ ওপৰত প্ৰশ্ন উঠিছিল। কেতিয়াবা কি কৰিছিল যে ভোট গণনাৰ ওপৰত যেটো পলম কৰিছিল ইলেকশ্যন কমিশনে ইয়াৰ ওপৰত প্ৰশ্ন উঠিছিল। ইয়াৰ ওপৰত ইভিএমৰ যেটো প্ৰবলেমছ আছিল ইভিএমৰ ভোট চুৰি কৰাৰ ওপৰত বা ইভিএমৰ বিসংগতিৰ ওপৰতো বিৰোধী দলসমূহে কি কৰিছিল যে বহুত সময়ে প্ৰশ্ন উঠাই গৈছিল। ঠিক আছে। তো এতিয়া যেটো এলিগেশ্যন ৰাহুল গান্ধী ডাঙৰীয়াই দাঙি ধৰিছে ইয়াৰ ওপৰত যিবিলাক নথি তেওঁ দাঙি ধৰিছে সেই নথিখিনিক ইলেকশ্যন কমিশনে কি কৰিছে যে বিৰোধী দলক নথিভুক্তখিনি প্ৰমাণিত কৰিবলৈ কৈছে আৰু স্বাক্ষৰ দিবলৈ কৈছে। ঠিক আছে। যাতে ইয়াৰ ওপৰত কি কৰিব পাৰে তদন্তখিনি আৰম্ভ কৰিব পাৰে। এতিয়া ইলেকশ্যন কমিশনৰ ওপৰত উঠা এটো কোনো ধৰণৰ ডাইৰেক্টলি গভৰ্নমেন্ট অফ ইণ্ডিয়া বা বিজেপিৰ ওপৰত এলিগেশ্যন নহয় এটো ইলেকশ্যন কমিশনৰ ওপৰত মোষ্টলি এলিগেশ্যন হয় যে ইলেকশ্যন কমিশনে কি কৰিছে যে বিজেপিক সহায় কৰিছে সেইসমূহ জিকিবলৈ যিসমূহ সিট সাধাৰণতে কি কৰিব লাগে যে ৰাহুল গান্ধীৰ পূৰ্ণ বিশ্বাস আছিল যে তেওঁ সেইখিনি সিটত জিকিব পাৰিব বুলি। তো ভিডিওটোত কেনেকুৱা ধৰণৰ এলিগেশ্যন দাঙি ধৰিছে সেইখিনি গোটেইখিনি আমি ডিসকাস কৰিম ভিডিওটোত আপোনালোকে সকলোকে চাব। তো আমি যদি বিষয়টোৰ ওপৰত গভীৰভাৱে আলোচনা কৰোঁ তেনেহ'লে বস্তুখিনি আমাৰ ভালদৰে ক্লিয়াৰ হৈ যাব। ঠিক আছে। তো কিন্তু এই প্ৰমাণ কৰিবলৈ নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে যদি অভিযোগবিলাক সঁচা প্ৰমাণিত কৰে তো আমি বস্তুখিনি গভীৰভাৱে ভালদৰে চাব লাগিব। ঠিক আছে। তো আহক আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ ৰাহুল গান্ধী এটাক অন দা ইলেকশ্যন কমিশন। ওকে লাইক তেওঁ এইটোক এটম বম বুলিও হেৰি কৰিছিলে ইলেকশ্যন কমিশনৰ ওপৰত। তো তেনেকুৱা ধৰণৰ সকলো ডিছকাশ্যন আমি এই ভিডিওটোত কৰিম যাতে আমাৰ কনচেপ্টখিনি গোটেইখিনি ক্লিয়াৰ হৈ যায়। ইয়াতে ৰাহুল গান্ধীয়ে যেটো এলিগেশ্যন লগাইছিলে এলিগেশ্যনটোৰ বেছ আছিলে কৰ্ণাটকৰ বেংগালুৰুৰ যেটো চেন্ট্ৰেল কনষ্টিটিউশ্যন এছেম্বলি আছিলে তাৰে যেটো মহাদেৱপুৰা এছেম্বলি আছিলে তাৰ ওপৰত। ঠিক আছে। এই আটাইতকৈ ডাঙৰ যেটো মেপত আপোনালোকে দেখা পাইছে এইটো হৈছে মহাদেৱপুৰা সমষ্টি। ঠিক আছে। তো বেংগালুৰুত বাকি যিকেইটা সমষ্টি আছিলে সেই গোটেইকেইটা সমষ্টিত কি কৰিছিলে বিধানসভা সমষ্টিত কংগ্ৰেছৰ যিবিলাক প্ৰাৰ্থী আছিলে জয়লাভ কৰিছিলে কিন্তু এই মহাদেৱপুৰা সমষ্টিত জয়লাভ কৰিব পৰা নাই। তো ইয়াতে যেটো ভোটৰ মাৰ্জিন আছিলে ভোটৰ মাৰ্জিন প্ৰায় 1,14,000 ভোটৰ মাৰ্জিনত বিজেপিয়ে জয়লাভ কৰিছিলে। ঠিক আছে। কিন্তু এই গোটেইখিনি যেতিয়া লোকসভা সমষ্টিক আমি ভালদৰে অবজাৰ্ভ কৰিম লোকসভা সমষ্টিত কংগ্ৰেছে কিমান ভোট পাইছিলে প্ৰায় 6,26,000 ভোট পাইছিলে আৰু যেটো এগেইনষ্টত বিজেপিৰ কিমান ভোট পাইছিলে 6,58,000। তো কংগ্ৰেছৰ যোনে প্ৰাৰ্থী আছিলে মনসুৰ আলী খান তেওঁ কংগ্ৰেছৰ পৰা ইয়াতে হাৰিছিলে। ঠিক আছে। আৰু পিসি মোহনে কি কৰিছিলে বিজেপিৰ পৰা জিকিছিলে আৰু তেওঁ এতিয়া
বিধান লোকসভাৰ MP হয় ঠিক আছে তো তেওঁৰ কি হ'ল যদি এইটো বছৰত কি হয় বিধানসভা সমষ্টিত যদি ইয়াতে 1,14,000 ভোটৰ ব্যৱধান নাথাকিলে হয় তো এই মহাদেৱপুৰা সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে চাগে জয়লাভ কৰিলেহেঁতেন ঠিক আছে তো বুজি পালা তো এইখিনিৰ ওপৰত ডিটেইলভাৱে ৰাহুল গান্ধীয়ে কি কৰিছিলে এই এলিগেশ্যনবিলাকত কি কৰিছিল যে কেনেকুৱা ধৰণৰ ভোটৰ ইয়াতে খেলি মেলি কৰা হৈছে বা কিমান ভোট এই 1,14,000 ভোটৰ চুৰি হোৱা বুলি তেওঁ এলিগেশ্যন লগাইছিলে আৰু যদি এই ভোটখিনি যদি কংগ্ৰেছৰ সাপেক্ষে থাকিলেহেঁতেন তেন্তে অবভিয়াছলি কংগ্ৰেছে তাতে কি হ'লে হয় জয়লাভ কৰিলে হয় তো এইটো কিমান দূৰ যুক্তিপূৰ্ণ কিমান দূৰ সত্য সেই কথাখিনি আলোচনা কৰিম ঠিক আছে তো বাকী আপোনালোকে বুজি পালে কোনখিনি সমষ্টিৰ কথা ইয়াতে ৰাহুল গান্ধীয়ে ডিছকাছ কৰিছিলে তো প্ৰেছ কনফাৰেন্সত ৰাহুল গান্ধীয়ে মুঠৰ ওপৰত কেইটা টোটেল 5টা বিষয়ৰ ওপৰত তেওঁলোকে উত্থাপন আগবঢ়াইছিলে ঠিক আছে অভিযোগ উত্থাপন কৰিছিলে তো 5টা বিষয় কোনবিলাক আছিলে তো ইয়াতে 2024 যেটো লোকসভা ইলেকশ্যন হৈছিলে লোকসভা ইলেকশ্যনত বেংগালুৰুৰ যেটো বেংগালুৰু চেন্ট্ৰেলৰ যেটো লোকসভা সমষ্টি আছিলে তাৰ অন্তৰ্গত আমি অকল কথা পাতিছো ইয়াতে মহাদেৱপুৰৰ কথা ঠিক আছে তো মহাদেৱপুৰত 2024 যেটো বিধানসভা সমষ্টি আছিল তো বিধানসভা সমষ্টিত কেনেকুৱা ধৰণৰ ভোটৰ জালিয়াতি হৈছিল সেই সন্দৰ্ভে ৰাহুল গান্ধীয়ে আগবঢ়োৱা এলিগেশ্যনবিলাকৰ ওপৰত আমি বিতংভাৱে ইয়াতে ডিসকাস কৰিম ঠিক আছে 2024 লোকসভা ইলেকশ্যন শেষ হোৱাৰ পিছত ৰাহুল গান্ধী কি কৰিছে 40 জনীয়া এটা সমষ্টি জনীয়া এটা দলৰ সহকাৰত একেলগে কি কাম আৰম্ভ কৰিছিল তেওঁলোকে এটা ইনিশিয়েটিভ লৈছিলে যে তেওঁলোকে ঘৰে ঘৰে গৈ কিনে ভোটাৰ এলিগেশ্যনবিলাক চাব ঠিক আছে এই ক্ষেত্ৰত তেওঁ দেখা পাইছিল যে 6 মাহৰ তদন্তৰ ফলত তেওঁ এটা তথ্য মহাদেৱপুৰা বিধানসভাৰ সন্দৰ্ভত দাঙি ধৰিছিলে বুজি পালা তো যেটো ফাৰ্স্ট তেওঁৰ এলিগেশ্যন আছে যে ডুপ্লিকেট ভোটাৰ্স তো ইলেকশ্যন চলি থকা সময়ত প্ৰায় 11,900 মানে এপ্ৰক্সিমেটলি 12,000 ভোটাৰ্স এনেকুৱা আছিল যিবিলাকৰ ডুপ্লিকেট ভোটাৰ্স হয় ডুপ্লিকেট ভোটাৰ্স মানে কেনেকুৱা ধৰণৰ চাওক যে ডুপ্লিকেট ভোটাৰ্স বিলাকত কি হয় এজন মানুহৰ একে ফটো থকা মানুহ এজনে ব্যক্তি এজনে বা এড্ৰেছ থকা ব্যক্তি এজনে মাল্টিপল বুথত তেওঁলোকে কি দিব পাৰিছিলে এন্ট্ৰি দিব পাৰিছিলে বা ভোট দিব পাৰিছিলে ইয়াৰ উপৰিও কিছুমান ব্যক্তি এনেকুৱাও আছিল তাতে বয়সীয়াল ব্যক্তি তাতে কি আছিল যে এজন ব্যক্তিৰে ফটোটো চেঞ্জ কৰি কিনে মাল্টিপল টাইমছ অফ বেলেগ বেলেগ ফটো তেওঁলোকে কি কৰা আছিল এন্ট্ৰি কৰোৱা আছিল যাতে তেওঁলোকে বেলেগ বেলেগ ঠাইতো ভোট দিব পাৰে এইটো আছিল তেওঁলোকৰ ৰাহুল গান্ধীৰ প্ৰথম এলিগেশ্যন নেক্সট নম্বৰ যেটো দিয়া আছে দ্য ফেক আৰু ইনভ্যালিড এড্ৰেছ তো মানুহৰ বহুত মানুহ এনেকুৱা দেখা গৈছিল যিবিলাকৰ যেটো ঘৰৰ সংখ্যা আছে তো এড্ৰেছ প্ৰুফ হিচাপে ভোটাৰ আইডি বিলাক ইউজ কৰে না তো ভোটাৰ আইডি কি থাকে এটা হাউস নাম্বাৰ থাকে তো তাতে কোনো ধৰণৰ হাউস নম্বৰ দিয়া নাছিল হাউস নম্বৰ জাগা 0 বুলি দিয়া আছিল আৰু পিতৃৰ নামও অবৈধ আছিল লাইক JKLFC এনেকে যি যধে মধে এলফাবেটিক্যালি নামবিলাক আছিল কোনো অৰ্থপূৰ্ণ মানুহৰ নাম বা এড্ৰেছ তাতে দিয়া নাছিল ঠিক আছে তো এই ক্ষেত্ৰত ৰাহুল গান্ধী আগবঢ়াই যদি চাও আমি তেনেহলে তাতে এটা বস্তু দেখা পোৱা গৈছে যে যিবিলাক এড্ৰেছ আছিল এড্ৰেছবিলাক কোনো এক্সিষ্ট কৰা নাছিল জিৰো বা হ্যাশট্যাগ বা এটসেট্ৰা এনেকুৱা ধৰণৰ এড্ৰেছ তাতে এন্ট্ৰি কৰোৱা আছিল ঠিক আছে ইয়াৰ উপৰিও এড্ৰেছ কোনো ধৰণৰ ভেৰিফাইড এড্ৰেছ নাছিল তেওঁলোকৰ লোকেশনত যদি আপোনালোকে যাবই নোৱাৰে বা তেনেকুৱা ধৰণৰ এড্ৰেছ বিচাৰিবটো অসম্ভৱ হয় ইয়াৰ উপৰিও যেটো থাৰ্ড নম্বৰ এলিগেশ্যন আছিল যে এটা কোঠাৰ ভিতৰতে 10জন ভোটাৰে পঞ্জীয়ন ঠিক আছে আৰু এনেকুৱা বাল্ক ভোটাৰ্স ইন এ সিঙ্গল ৰুম আছিল প্ৰায় এপ্ৰক্সিমেটলি 10,000 ভোটাৰ আছিল 10,000 এনেকুৱা ভোটাৰ আছিল যিবিলাকে কি কৰা আছিল যে এটা সিঙ্গল এটা ঘৰত এটা ভাড়াতীয়া এটা ৰুমত থকা ঘৰত মানে কি আছিল 80টা ভোটাৰ্স আছিল 80জন ভোটাৰ আছিল কিন্তু যেতিয়া তেওঁলোকৰ দলৰ 40 জনৰ যেটো সদস্যৰ মানুহবিলাকে যেতিয়া তালৈ গৈছিল তেতিয়া কোনো ধৰণৰ মানুহ তাতে পোৱা নাছিল যিলোকৰ ভোটাৰ লিষ্টত নাম আছিল ইয়াৰ উপৰিও 46 যেটো আছিল 46টা ভোটাৰ্স আছিল এটা সিঙ্গল হাউস হোল্ডত কথা বুজি পাইছা তো এটা পৰিয়ালত এখন ঘৰত ইমান মানুহ থকাটো অসম্ভৱ কথা তো ইয়াৰ উপৰিও যেটো ভোটাৰ আইডি আছে ভোটাৰ আইডিত খালি বা সন্দেহযুক্ত ফটো কিছুমান কি কৰা আছিল যে এইবিলাক ইনভ্যালিড ফটো আছিল প্ৰায় 4,000কৈ ওপৰত মানুহবিলাকৰ কি আছিল যেটো ভোটাৰ আইডি আছে ভোটাৰ আইডি সকলোৰে কি থাকে ভোটাৰ আইডিখনত এনেকুৱা ধৰণৰ এটা ফটো দিয়া থাকে ঠিক আছে তো বহুত ফটো এনেকুৱা ধৰণৰ আছিল যে তাত কোনো ধৰণৰ ফটো দিয়াই নাছিল বা দিলে যদিও এনেকুৱা ধৰণৰ একেবাৰে সৰুকে দিয়া আছিল যে এইটো চকুৰে মনিব পৰাটো ইমান এটা পসিবল নহয় ঠিক আছে তো ইয়াৰ পিছত যদি যেটো এলিগেশ্যন আছে হেতু যদি চাও যেটো ফৰ্ম 6 ৰ ওপৰত এলিগেশ্যন আছে তো ফৰ্ম 6 কেনেকৈ ইয়াতো ম্যাক্সিমাম এলিগেশ্যন ইয়াৰ ওপৰতে আছে ইটো আৰু ইনভ্যালিডিটিৰ ওপৰত তো ফৰ্ম 6 কি হয় ফৰ্ম 6 যেতিয়া লৰা বা ছোৱালী এজনে 18 বছৰৰ ওপৰ হয় তেতিয়া ছোৱালীজনে বা লৰাজনে কি কৰে যে ইলেকশ্যনত ভোট দান দিয়াৰ বাবে ফৰ্ম ফিল আপ কৰে ভোটাৰ আইডিৰ কাৰণে এই আইডিটো হৈছে নতুন জেনাৰেশ্যনৰ বা নতুন যিবিলাক এতিয়া 18 বছৰ প্ৰাপ্ত হৈছে কিন্তু এই ভোটাৰ লিষ্টত এনেকুৱা দেখা পোৱা গৈছিল যে কিছুমান বহুত ফৰ্ম 6 ৰ এনেকুৱা ধৰণে মিসইউজ কৰিছিল যিবিলাক মানুহ 70 বছৰৰ ওপৰত সেইবিলাক মানুহবিলাকে প্ৰথমবাৰৰ বাবে কি কৰিছিল ভোটাৰ এন্ট্ৰিত নাম লগাইছিল ঠিক আছে তো এনেকুৱা ধৰণৰ 70 বছৰীয়া মানুহ এটা ভোটাৰ লিষ্টত নতুনকৈ নাম হোৱাটো ইমান এটা যুক্তিসংগত নাছিল কথা বুজি পালে তো এইখিনি কথা এইখিনি এলিগেশ্যন ৰাহুল গান্ধী কি ইলেকশ্যন কমিশনৰ ওপৰত
মহাদেৱপুৰা যিটো সমষ্টি আছে বিধানসভা সমষ্টি তাৰ ওপৰত দাঙি ধৰিছিলে তো এই ক্ষেত্ৰত ৰাহুল গান্ধী দাঙি ধৰাৰ পিছত কিছুমান বস্তু যুক্তিসংগত আছে ইয়াৰ ওপৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে সেইখিনি মই আপোনালোকক কৈ দিম পিছলৈকে তো ইয়াতে তাৰপিছত সাংবাদিকসকলকো তেওঁ সম্বোধন কৰিছে কেনেকুৱা ধৰণৰ আউটকামছ আহিব পাৰে বা কেনেকুৱা ধৰণৰ ৰিজাল্ট আহিব পাৰে সেই সন্দৰ্ভতো আমি নেক্সট ভিডিঅ'ত মানে কি নেক্সট স্লেটত আমি ইয়াৰ বিষয়ত আলোচনা কৰিম ঠিক আছে তো ৰাহুল গান্ধী কি পাঁচটা বিষয়ত তেওঁলোকে অভিযোগ আগবঢ়াইছিলে সেইখিনি আমি কথা গম পালোঁ এতিয়া এটা কথা গম পালোঁ যে এইখিনি হোৱাৰ পিছত ৰাহুল গান্ধী কেনেকুৱা ধৰণৰ সাংবাদিকসকলক কেনেকুৱা ধৰণৰ উপস্থাপন কৰিছিলে কি কথা কৈছিলে তেওঁ কোৱা মতে যে এই কামত কিছুমান চৰকাৰী যিবিলাক কৰ্মচাৰী আছে সেইবিলাক মিলিত হৈ আছে তো ৰাজনৈতিক প্ৰভাৱো ইয়াৰ ক্ষেত্ৰত স্পষ্ট বুলি তেখেতে জনাইছিলে আৰু নিৰ্বাচন আয়োগে ইয়াক সঠিক যাচাইকৰণৰ জৰিয়তে ইচ্ছা কৰিলে বা সাহস থাকিলে কৰিব পাৰিলে হয় কিন্তু তেওঁলোকে একো কৰা নাই বুলি কৈ দিছিলে ঠিক আছে তো ৰাহুল গান্ধীৰ মতে তেওঁ প্ৰমাণ কৰিছিল যে নিৰ্বাচন আয়োগৰ তথ্যত আছে যে সেইকাৰণে তেওঁ কয় যে তেওঁলোকে হাতে নতিতে ধৰা পৰিছে তো নিৰ্বাচন আয়োগৰ যিখিনি গোটেইখিনি তেওঁলোকে এটাচ কপি ফটোষ্টেট কপি জেৰক্স কপি তেওঁলোকৰ হাতত আছিলে তো সেইখিনিৰ ওপৰত বেছ কৰি কিনে গোটেই ইনফৰমেশ্যনখিনি আগবঢ়া বুলি তেখেতসকলে জনাইছিলে ইয়াৰ উপৰিও তেওঁৰ মতে এইবাৰ ভোট চুৰি হ'লে সাধাৰণ ভুল নহয় আৰু এটা পূৰ্ব পৰিকল্পিত আৰু এটা জানি বুজি কৰা এটা ষড়যন্ত্ৰ আছিলে ঠিক আছে যাৰ লক্ষ্য আছিলে 2024ত লোকসভা নিৰ্বাচনত বিশেষকৈ কৰ্ণাটকৰ মহাদেৱপুৰা অঞ্চলত জয়লাভ কৰা বুজি পালে কথা কওঁ ইয়াতে তেওঁলোকে কিছুমান ভুৱা তথ্য ভুৱা নথিপত্ৰ বা কেনেকুৱা ধৰণৰ কিছুমান ব্যক্তিৰ ভোটৰ মাল্টিপল টাইম ইউজ কৰা বা ভোটাৰ কাৰ্ডৰ মাল্টিপল টাইম ইউজ কৰা ফটোজবিলাক ইউজ কৰা এড্ৰেছবিলাক মিছ ইনফৰমেশ্যন দিয়া তেনেকুৱা ধৰণৰ কামৰ জৰিয়তে তেওঁলোকে ভোটৰ খেলিমেলি আৰম্ভ কৰিছিল অৱশেষত ৰাহুল গান্ধীয়ে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আহ্বান আগবঢ়াইছিলে যে স্বচ্ছ আৰু পৰিষ্কাৰ ভোটাৰ তালিকা এটা তৈয়াৰ হ'ব লাগে স্বাধীন আৰু ইয়াৰ ওপৰত তদন্ত হ'ব লাগে স্বাধীনভাৱে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে যাতে এটা গণতন্ত্ৰৰ মূল নীতি হৈছে এজন মানুহেই এটা ভোট ঠিক আছে তো এই মানুহৰ ভোটখিনি গোটেইখিনি ভোট যাতে সুৰক্ষিত হৈ থাকে সেই সন্দৰ্ভত ৰাহুল গান্ধীয়ে এটা মন্তব্য আগবঢ়াইছিলে বুজি পালে কথাখন তো আমি নেক্সট স্লাইডলৈ যাওঁ তো 2024 চনত যিটো লোকসভা নিৰ্বাচন হৈ গ'ল ইয়াৰ ভোট চুৰি আৰু নিৰ্বাচনৰ আয়োগৰ যিটো অনিয়মৰ ওপৰত বিশেষকৈ বেংগালুৰু চেণ্ট্ৰেলৰ মহাদেৱপুৰা বিধানসভা সমষ্টিৰ ৰাহুল গান্ধী নিৰ্বাচন আয়োগৰ পৰা কিছুমান ন্যায়িক তদাৰকী আৰু স্বচ্ছতাৰ বাবে কেইটামান দাবী উত্থাপন কৰিছিলে ঠিক আছে তো সেই দাবীকেইটা যদি ৰাহুল গান্ধী কি উত্থাপন কৰিছে মই ভালদৰে চাবলৈ যাওঁ তাতে প্ৰথমতে কোৱা হৈছিল যে ন্যায়িক যিটো তদাৰকী কৰা মানে ৰাহুল গান্ধীৰ মতে নিৰ্বাচন আয়োগৰ কাম কাজৰ ওপৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তদাৰকী কৰিবলৈ আহ্বান জনাইছিলে 2 নম্বৰ যেটো তেওঁ কাৰ্যসূচীত আহ্বান জনাইছিলে হেতু আছিল যে তথ্য প্ৰৱেশ কৰা ইয়াতে 10 পৰা 15 বছৰৰ যিখিনি ভোটাৰ লিষ্ট আছে ভোটাৰ লিষ্টখিনি ফিজিক্যাল নহয় অনলাইন আৰু ডিজিটালি মানুহৰ কাৰণে জনসাধাৰণৰ কাৰণে এটো উন্মুক্ত কৰি দিয়াৰ দাবী জনাইছিলে যে 3 নম্বৰ যেটো তেওঁৰ দাবী আছে 3 নম্বৰ দাবী তেওঁ কৈছিলে যে 2024 চনৰ যেটো ইলেকশ্যনৰ যেটো সিসিটিভি ফুটেজ আছে সিসিটিভি ফুটেজখিনি তেওঁলোকক দিব লাগে নিৰ্বাচন আয়োগে তেওঁলোকক দিব লাগে আৰু 4 নম্বৰ যেটো ইয়াত আহ্বান জনাইছিলে তেওঁ কৈছিলে যে অৰিজিনেল সন্দেহযোগ্য সমষ্টিসমূহত ফৰ্ম 6 ৰ আবেদনসমূহ ফৰেনসিক অডিট কৰোৱাৰ দাবী জনাইছিলে ঠিক আছে আৰু দেশজোৰা এটো এটা পৰ্যালোচনা কৰিবলৈ ৰাহুল গান্ধী আহ্বান জনাইছিলে ইয়াতে কি কৈছিলে তেখেতে কৈছিলে যে কংগ্ৰেছে বা আন ক্ষেত্ৰতো একে ধৰণৰ ভোটাৰ তালিকা বিশ্লেষণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে ঠিক আছে তো ভাৰতৰ বাকি যিখন ৰাজ্য আছে সেইকেইখন ৰাজ্যত তেওঁলোকে একে ধৰণে যেনেকৈ কৰ্ণাটকৰ মহাদেৱপুৰা বিধানসভা সমষ্টি যেনেকুৱা ধৰণে তেওঁলোকে অডিট চলাইছিলে তেনেকুৱা ধৰণে বাকি সমষ্টিবিলাকতো তেওঁলোকে চাব বুজি পালে কথাটো তো এইখিনি আছিল ৰাহুল গান্ধীৰ অভিযোগ থমিকৰোৱা নাছিল আৰু এটা সুনিৰ্দিষ্ট যিবিলাক দাবী তেওঁলোকে উত্থাপন কৰিছিলে এতিয়া মই যদি চাওঁ যে ইলেকশ্যন কমিশ্যনে ৰাহুল গান্ধীৰ এই দাবীটোৰ ওপৰত কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছিলে সেইখিনিলৈ যদি চাওঁ আমি কি দেখা পাম এতিয়া নিৰ্বাচন আয়োগে কি কৰিলে 2024 যেটো লোকসভা নিৰ্বাচনত ভোট চুৰিৰ অভিযোগ আছিল সেই সন্দৰ্ভত কৰ্ণাটকৰ মুখ্য নিৰ্বাচন অধিকাৰীয়ে জাৰি কৰা এটা নটিছত বেংগালুৰু চেণ্ট্ৰেলৰ লোকসভা আসনৰ অন্তৰ্ভুক্ত যি মহাদেৱপুৰা সমষ্টি আছে বিধানসভা সমষ্টি সেই ভোটৰ চুৰিৰ সন্দৰ্ভত ৰাহুল গান্ধীক সকলো প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিবলৈ অনুৰোধ জনাইছে ঠিক আছে এই অনুৰোধত 7 আগষ্ট তাৰিখে যেতিয়া নতুন দিল্লীত ৰাহুল গান্ধী সংবাদ সন্মিলন কৰি আছিল তাৰ পিছত আয়োগৰ মতে দাবীসমূহৰ প্ৰমাণ দিয়া হলে সেই সন্দৰ্ভত বিস্তৃত অনুসন্ধান কৰা আৰম্ভ কৰা হ'ব ঠিক আছে তো আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে কি কৈছিলে যে নিৰ্বাচন আয়োগত এই নটিছবিলাকৰ প্ৰতিৰূপ নিজৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে অৰ্থাৎ কৰ্ণাটকৰ যেটো মুখ্য নিৰ্বাচনৰ অধিকাৰী আছে স্বাক্ষৰিত নটিছত ৰাহুল গান্ধীক এটা সুনিৰ্দিষ্ট নথিপত্ৰ দাখিল কৰিবলৈ কোৱা হৈছে আৰু বিশেষকৈ যাৰ ভিত্তিত তেওঁ দাবী কৰিছে যে ভোটাৰ যেটো হুকুন ৰাণী বুলি এজন ব্যক্তিৰ কথা উল্লেখ কৰিছে যে কেইবাবাৰো ভোট দিছে সেই কথাটো মিছা বুলি প্ৰমাণিত হৈছে হুকুন ৰাণীয়ে কোৱা মতে তেওঁ মাত্ৰ এবাৰহে
ভোটত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও যিটো মহাৰাষ্ট্ৰৰ মুখ্য নিৰ্বাচন অধিকাৰী ৰাহুল গান্ধীয়ে নটিচ জাৰি কৰি কৈছে যে ৰাহুল গান্ধীৰ তালিকাত অযোগ্য ভোটাৰ অন্তৰ্ভুক্তি আৰু যোগ্য ভোটাৰক বাদ দিয়া সন্দৰ্ভত 10 দিনৰ ভিতৰত স্বাক্ষৰিত এটা ঘোষণাপত্ৰ দাখিল কৰিবলৈ ৰাহুল গান্ধীক অনুৰোধ জনোৱা হৈছে। তো এই সন্দৰ্ভত পিছলৈকে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আহে সেই সন্দৰ্ভত আমি পিছলৈকে আলোচনা কৰিম। ঠিক আছে, তো আজিলৈ আপোনালোকে ইমান সময় ভিডিঅ'টো ধৈৰ্য সহকাৰে চালে তাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ। বাই বাই।